19 এপ্ৰিল তাৰিখে যোৰহাটত ভোট গ্ৰহণ সম্পন্ন হৈছিল আৰু যোৰহাট এক প্ৰকাৰ অসমৰ সবাতোকৈ চৰ্চিত এটা সমষ্টি লোকসভা সমষ্টি 4 জুন তাৰিখে আমি গম পাম যোৰহাটত কোনে সেই হাঁহি মাৰিব গৌৰৱ গগৈ নে তপন গগৈ জল্পনা কল্পনাৰ অন্ত পৰা নাই উৎকণ্ঠাই বিৰাজ কৰিছে উৎকণ্ঠাৰ অন্ত পৰিব 4 জুন তাৰিখে আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম পৰিসংখ্যাৰ দিশৰে পৰা কোনে সেই হাঁহি মাৰিব ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰে এই যে যোৰহাটৰ যুঁজখন যিখন যুঁজত বিজেপিয়ে সকলো তন্ত্ৰ ব্যৱহাৰ কৰিছিল বিজেপি একাধিক বহু কেইখন প্ৰধান মুখ্যমন্ত্ৰীকে ধৰি বহু কেইজন বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাই যোৰহাটত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল আৰু ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে মূলতঃ নিৰ্বাচনী সভা অনুষ্ঠিত কৰাতকৈ মেন টু মেন কেম্পেইন ঘৰে ঘৰে কেম্পেইন কৰাৰ বা সৰু সৰু জনসভা অনুষ্ঠিত কৰাৰ এক পন্থা গ্ৰহণ কৰিছিল গৌৰৱ গগৈ যি গৌৰৱ গগৈ কলিয়াবৰৰ পৰা দুবাৰকৈ সাংসদ হৈছিল সেই গৌৰৱ গগৈ এইবাৰ যোৰহাটত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনৰ ভোট গ্ৰহণৰ 3 দিন আগতে প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈৰ হৈ যোৰহাটত এখন সভা অনুষ্ঠিত কৰিছিল ইয়াৰ বাদে কিন্তু দিল্লীৰ পৰা শীৰ্ষ পৰ্যায়ৰ নেতা কোনো যোৰহাটত অহা নাছিল যুঁজখন আকৰ্ষণীয় হৈছিল গৌৰৱ গগৈ বনাম তপন গগৈৰ মাজত কিন্তু ৰাজনৈতিক বিশ্লেষকৰ মতে এই যুঁজখন মূলতঃ গৌৰৱ গগৈ বনাম বিজেপিৰ মাজত হৈছিল আমি কিছু পৰিসংখ্যাৰে বিশ্লেষণ কৰাৰ এক প্ৰয়াস কৰিম যোৰহাট সমষ্টিটো অসমৰ এটা ঐতিহ্যমণ্ডিত সমষ্টি যোৰহাট সমষ্টিটোত 1952 চনত প্ৰথমটো যেটো লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনটোত জয়ী হৈছিল দেৱেশ্বৰ শৰ্মা অৰ্থাৎ জনমভূমি কাকতখনৰ প্ৰপাৰেটৰ দেৱেশ্বৰ শৰ্মা তেওঁ জয়ী হৈছিল 1952 চনত অনুৰূপ ধৰণে 1957 চনত মফিদা হুছেইন জয়ী হৈ আহিছিল 1957 চনত মফিদা হুছেইন হৈছে প্ৰথম গৰাকী অসমৰ পৰা জয়ী হোৱা মহিলা সাংসদ এয়া হৈছে যোৰহাটৰ ব্ৰঞ্জি 1971 চন আৰু 1977 চনৰ পিছৰ সময়টো বহুবাৰ যোৰহাট সমষ্টিটো দখলত আছিল টিজি অৰ্থাৎ তৰুণ গগৈ তেওঁ জয়ী হোৱা আৰম্ভ হৈছিল প্ৰথমবাৰ সাংসদ হৈ জয়লাভ কৰিছিল 1971 চনত তাৰ পিছত 1991 চনৰ পৰা বিকে হেণ্ডিক অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈৰ পুত্ৰ বিজয় কৃষ্ণ সন্দিকৈৰ হাতত বিকে হেণ্ডিকৰ হাতত যোৰহাট সমষ্টিটো আছিল অতি সম্প্ৰতি বিগত 2014 চনৰ পৰা যোৰহাট সমষ্টিটো বিজেপিৰ দখলত আছে 2014 চনত কামাখ্যা প্ৰসাদ তাছাই জয়ী হৈছিল আৰু তাৰ পিছত 2019 চনত তপন গগৈ জয়ী হৈছিল আসুৰ শীৰ্ষ পৰ্যায়ৰ নেতা তপন গগৈ আৰু 2024 চনত বৰ্তমানেও তপন গগৈয়ে যোৰহাটৰ পৰা বিজেপিৰ পৰা টিকেট পাইছিল কিন্তু কংগ্ৰেছৰ পৰা যোৰহাট সমষ্টিত এইবাৰ টিকেট লাভ কৰিলে প্ৰাৰ্থিত্ব লাভ কৰিলে কংগ্ৰেছৰ পৰা গৌৰৱ গগৈয়ে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে সৰ্বাধিক চৰ্চিত এই গৌৰৱ গগৈ অৱতীৰ্ণ হোৱা যোৰহাট সমষ্টিটো কোনে সেই হাঁহি মাৰিব ৰাজনৈতিক বিশ্লেষকৰ মতে যিজনে জয়ী হয় তপন গগৈ নথবা গৌৰৱ গগৈ তেওঁলোকৰ মাজত ভোটৰ মাৰ্জিন যথেষ্ট কম থাকিব ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে 16,000ৰ পৰা 20,000 ভোটৰ ভিতৰত যিজন জয়ী হয় সেইজন জয়ী যিজনে সেই হাঁহি মাৰিব তেওঁৰ ভোটৰ মাৰ্জিন মাত্ৰ 16ৰ পৰা 20,000 হে হ'ব অৰ্থাৎ যথেষ্ট প্ৰতিদ্বন্দিতা হৈছে দুইজন প্ৰাৰ্থীৰ মাজত যিটো সমষ্টিত ভোটাৰৰ সংখ্যা 17 লাখ মন কৰিব যিটো সমষ্টিত ভোটাৰৰ সংখ্যা 17 লাখ সেই সমষ্টিটোত মাত্ৰ যিজন ব্যক্তি 16,000 বা 20,000 মাৰ্জিনত জয় হ'ব ইয়াৰ প্ৰায় গম পাব পাৰি কিমান প্ৰতিদ্বন্দিতা হৈছে দুইজন প্ৰাৰ্থীৰ মাজত যোৰহাট সমষ্টিটোত মূলতঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যোৰহাট সমষ্টিত আছে 4খন জিলা আৰু 10টা এছেম্বলি কনষ্টিটুৱেন্সি 4খন জিলা আৰু 10টা এছেম্বলি কনষ্টিটুৱেন্সি 4খন জিলা হৈছে যোৰহাট শিৱসাগৰ চৰাইদেউ নতুন নৱগঠিত চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু নতুনকৈ সংযোজিত সমষ্টি নিৰ্ধাৰণৰ পিছত নতুনকৈ সংযোজিত হোৱা মাজুলী জিলা এই 4খন জিলা সাঙুৰি যোৰহাট সমষ্টিটো আৰু মূল ভোটাৰৰ সংখ্যা মই ইতিমধ্যে কৈছোৱেই মূল ভোটাৰৰ সংখ্যা যোৰহাট সমষ্টিটোত মূল ভোটাৰৰ সংখ্যা 17 লাখ আৰু এইবাৰ 17 লাখৰ ভিতৰত মতদান সাব্যস্ত কৰিলে কিমানে প্ৰায় 12 লাখে 80% অধিক মতদান সাব্যস্ত কৰিলে যোৰহাটবাসীয়ে কোনোবা সমষ্টিত যোৰহাটত 7 বজালৈকে সন্ধিয়া 7 বজালৈকে মতদান হৈ থাকিলে কোনোবা সমষ্টিত এতিয়া বেছিকৈ যি মতদান হ'ল সেই মতদানে কাক
কাৰ পক্ষত ফলাফল লৈ যাব এই মুহূৰ্তত এইটো এটা ডাঙৰ প্ৰশ্ন কাৰ পক্ষত ফলাফল লৈ যাব এইটো এটা ডাঙৰ প্ৰশ্ন যদি মই সমষ্টি ওয়াইজ বিশ্লেষণটো দিওঁ সোণাৰী সমষ্টিলৈ আহক সোণাৰী সমষ্টিত ভোটাৰৰ সংখ্যা আছিল 1.7 লাখ তাৰ পিছত মাহমৰা সমষ্টিত ভোটাৰৰ সংখ্যা আছিল 1.4 লাখ তাৰ পিছত আহো শিৱসাগৰ সমষ্টিত ভোটাৰৰ সংখ্যা 2 লাখ অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিৰ সৰ্ববৃহৎ বিধানসভা সমষ্টিটো আছিল শিৱসাগৰ সমষ্টি তাৰ পিছত আহো নাজিৰাত 1,07,000 ভোটাৰ নাজিৰা সমষ্টি এটা অন্যতম ডাঙৰ সমষ্টি যোৰহাট সদৰ যেটো বিধানসভা সমষ্টি যোৰহাট সদৰত ভোটাৰৰ সংখ্যা আছিল 1.4 লাখ ইয়াৰ বিপৰীতে টিয়ক যোৰহাট জিলাৰ অন্তৰ্গত টিয়কত ভোটাৰৰ সংখ্যা আছিল 1.9 লাখ এটা অন্যতম বৃহৎ বিধানসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ সকলোতকৈ ডাঙৰ জনসংখ্যাৰ ফালৰ পৰা ভোটাৰৰ ফালৰ পৰা দ্বিতীয় স্থানত টিয়ক তাৰ পিছত আহো মাজুলীত ভোটাৰৰ সংখ্যা মাজুলী যদিও এখন পৃথক জিলা সৰু এখন জিলা নৱগঠিত জিলা মাজুলী নতুনকৈ সংযোজিত হৈছে যোৰহাট সমষ্টিত পূৰ্বতে লখিমপুৰ সমষ্টিৰ সৈতে অন্তৰ্ভুক্ত আছিল মাজুলীত ভোটাৰৰ সংখ্যা 1.3 লাখ তাৰ পিছত আহো ডিমৌত ভোটাৰৰ সংখ্যা 1.6 লাখ তাৰ পিছত আহো তিতাবৰলৈ যি তিতাবৰৰ পৰা তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল তিতাবৰৰ বিধায়ক আছিল তিতাবৰত 1.9 লাখ তিতাবৰ সমষ্টিটো এটা ডাঙৰ সমষ্টি তাৰ পিছত আহো মৰিয়নি সমষ্টিত ভোটাৰৰ সংখ্যা 1.6 লাখ আৰু সৰ্বমুঠ 17 লাখ যি যোৰহাট সমষ্টিৰ ভোটাৰ সেই সকলৰ ভিতৰত 12 লাখে মতদান সাব্যস্ত কৰিলে এতিয়া গৌৰৱ গগৈ কোন কেইটা বিধানসভা সমষ্টিত শক্তিশালী তপন গগৈ কোন কেইটা সমষ্টিত শক্তিশালী তপন গগৈ সোণাৰী সমষ্টিত শক্তিশালী তেওঁ সোণাৰী সমষ্টিত লিড লোৱাৰ সম্ভাৱনা আছে মাহমৰা সমষ্টিত তপন গগৈ শক্তিশালী মাহমৰা সমষ্টিত তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে তাৰ পিছত গৌৰৱ গগৈ তিতাবৰত শক্তিশালী লিড লোৱাৰ সম্ভাৱনা আছে অনুৰূপ ধৰণে টিয়কত গৌৰৱ গগৈ শক্তিশালী বুলি ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰে তিতাবৰত গৌৰৱ গগৈ লিড লোৱাৰ সম্ভাৱনা আছে ইয়াৰ বিপৰীতে শিৱসাগৰ সমষ্টি যেটো সমষ্টিত সৰ্বাধিক ভোটাৰ 2 লাখ এই সমষ্টিটো যেহেতু অখিল গগৈৰ হাতত আছে আৰু অখিল গগৈৰ দলটো যেহেতু বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ গতিকে শিৱসাগৰ সমষ্টিটো গৌৰৱ গগৈ শক্তিশালী বুলি ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে বাকি যিকিটা সমষ্টি আছে সেইকিটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত কৰবাত যদি গৌৰৱ গগৈ 5,000 পৰা 3,000 লিড লয় আন সমষ্টিটোত তপন গগৈয়ে অনুৰূপ ধৰণে 5,000 পৰা 3,000 লিড ল'ব অৰ্থাৎ সেইকিটা সমষ্টিত প্ৰায় একে সংখ্যকে ভোট লাভ কৰিব দুইজন মূল প্ৰতিদ্বন্দ্বীয়ে অৰ্থাৎ যদিহে তপন গগৈয়ে উদাহৰণস্বৰূপে 40,000 ভোট পালে গৌৰৱ গগৈ 45,000 পাব বা গৌৰৱ গগৈ যদি 40,000 পালে তপন গগৈ 45,000 পাব গতিকে বাকি কেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বাকি কেইটা সমষ্টিত দুইগৰাকীৰ মূল প্ৰতিদ্বন্দ্বী দুইগৰাকীৰ এজনীও খুব বেছি এটা লিড ল'ব নোৱাৰিব মাজুলী সমষ্টিটোতো তপন গগৈ অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থীজনে লিড লোৱাৰ সম্ভাৱনা অধিক কাৰণ মাজুলী সমষ্টিটো বিবেচিত হয় বিজেপিৰ দুৰ্গ হিচাপে সৰ্বানন্দ সোণোৱালৰ সমষ্টি আছিল গতিকে মাজুলী সমষ্টিটো বিজেপিৰ দুৰ্গ হিচাপে বিবেচিত হৈছে আৰু বিজেপি যেহেতু দুৰ্গ মাজুলী সমষ্টিটো তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে মই পুনৰ কৈছো মাজুলী সমষ্টিত 1.6 লাখ ভোটাৰ বিজেপিৰ দুৰ্গ মাজুলী সমষ্টিটোত তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে সোণাৰী তেওঁৰ জন্মস্থান 1.7 লাখ ভোটাৰ তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে মাহমৰাত 1.4 লাখ ভোটাৰ তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে শিৱসাগৰ 2 লাখ ভোটাৰ শিৱসাগৰ যেহেতু অখিল গগৈৰ দখলত আছে বিধানসভা সমষ্টিটো গৌৰৱ গগৈ লিড লোৱাৰ সম্ভাৱনা আছে তিতাবৰ আৰু টিয়কত যোৰহাট জিলাৰ দুটা বিধানসভা সমষ্টি এই সমষ্টি দুটাটো গৌৰৱ গগৈ লিড লোৱাৰ সম্ভাৱনা আছে গতিকে তপন গগৈ লিড লোৱাৰ সম্ভাৱনা আছে এটা দুটা তিনটা সমষ্টিত ইয়াৰ বিপৰীতে গৌৰৱ গগৈ লিড লোৱাৰ সম্ভাৱনা আছে এটা দুটা তিনটা সমষ্টিত গৌৰৱ গগৈ লিড ল'ব পাৰে আগবাঢ়ি থাকিব পাৰে আন তিনটা সমষ্টিত তপন গগৈ আগবাঢ়ি থাকিব পাৰে পুনৰ কৈছো মূল যুঁজখন যেহেতু তপন গগৈ বনাম গৌৰৱ গগৈ হোৱা নাছিল মূল যুঁজখন গৌৰৱ গগৈ বনাম বিজেপি হৈছিলে বিজেপিয়ে নিজৰ যি নিৰ্বাচনী তন্ত্ৰ 100% ব্যৱহাৰ কৰিছিলে
শীৰ্ষ পৰ্যায়ৰ নেতৃত্ব আহিছিল যোৰহাটত নিৰ্বাচনী সভা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল গতিকে সেই ফালৰ পৰা তপন গগৈৰ এটা এডভান্টেজেছ পজিশ্যনত আছিলে কিন্তু আমি যদি জাতিগত যি জনবিন্যাস সেই জনবিন্যাসটো বিশ্লেষণ কৰোঁ যোৰহাটত 17 লাখ ভোটাৰ্ছ তাৰে 35% হ'ল 35% আহোম সম্প্ৰদায়ৰ ভোটাৰ অৰ্থাৎ প্ৰায় 6 লাখ আৰু ইয়াৰ বিপৰীতে 30% হৈছে চাহ শ্ৰমিক টি ট্ৰাইব হৈছে 30% অৰ্থাৎ 5 লাখ গতিকে এই আহোম সম্প্ৰদায়ৰ লোকসকলে আৰু চাহ শ্ৰমিকসকলে নিৰ্ণায়ক ভূমিকা পালন কৰা নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হোৱাৰ যোৰহাট সমষ্টিটোত পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ বিপৰীতে মুছলমান ভোটাৰ্ছ হৈছে 8.2% 17 লাখৰ 8.2% হৈছে প্ৰায় 1.36 লাখ এই সকল মুছলমান লোক হৈছে অসমীয়া মুছলমান যোৰহাটত পূৰ্ববংগীয় মুছলমান কম বা নাই বুলিবই পাৰি অসমীয়া মুছলমানসকলে ব্লক ভোট নকৰে তেওঁলোকে নিজৰ বিবেক ব্যৱহাৰ কৰি বিবেকেৰে পৰিচালিত হৈ নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্ণয় কৰে কিন্তু যেহেতু তেওঁলোকৰ পৰিসংখ্যা কম তেওঁলোকৰ জনসংখ্যা কম 1.36 লাখহে যোৰহাট সমষ্টিত অসমীয়া মুছলমান গতিকে তেওঁলোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ এক স্থিতিত নাই ইয়াৰ বিপৰীতে কিন্তু প্ৰায় 6 লাখ আহোম সম্প্ৰদায়ৰ লোকে যোৰহাট সমষ্টিত আৰু 5 লাখ চাহ শ্ৰমিকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এতিয়া কৈ দিব পৰা নাযায় আহোমসকলে কাক মতদান কৰিলে বা তেওঁলোকে ব্লক ভোট কৰিছিলে নে নাই বা চাহ শ্ৰমিকসকলে কাক ভোট কৰিলে বুজন সংখ্যক ভোট আহোম সম্প্ৰদায়ৰ লোকসকলৰ গৌৰৱ গগৈয়ে পোৱাৰ সম্ভাৱনাও আছে বা তপন গগৈয়ে পোৱাৰ সম্ভাৱনাও আছে যিসকল নিউট্ৰেল লোক ৰাজনৈতিক বিশ্লেষক স্থানীয় ৰাজনৈতিক বিশ্লেষক যোৰহাটৰ স্থানীয় ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে যিসকল নিউট্ৰেল লোক যিসকল বিজেপিৰ সৈতেও জড়িত হৈ থকা নাই বিগত সময়ত কংগ্ৰেছৰ সৈতেও জড়িত হৈ থকা নাই সেই সকলৰ 80%ই গৌৰৱ গগৈক মতদান কৰিছে বুলি একাংশই ক'ব বিচাৰে গতিকে সেই সকল লোকে যিসকল এক প্ৰকাৰ মধ্যবিত্ত শ্ৰেণীৰ বুলি ক'ব পাৰি তেওঁলোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে ইয়াৰ এটা অন্যতম কাৰণ হৈছে গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত যোৱা 10টা বছৰে ইংৰাজী সাবলীল আৰু প্ৰাঞ্জলভাৱে ইংৰাজী আৰু হিন্দী ভাষাত বহুকেইটা বিষয় অসমৰে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক বহুকেইটা বিষয় তেওঁ উত্থাপিত কৰিছিল আৰু লোকসভাত তেওঁ কংগ্ৰেছ দলৰ উপদলপতি গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন তেওঁ নেতা গতিকে সেই দৃষ্টিৰ পৰা তেওঁ যোৰহাটৰ এই সংখ্যক লোকে যিসকল মধ্যবিত্ত যিসকলে নিজকে বিজেপিৰ সৈতেও সংলগ্ন নকৰে কংগ্ৰেছৰ সৈতেও সংলগ্ন নকৰে তেওঁলোকৰ 80% লোকে গৌৰৱ গগৈক ভোট দিছে বুলি ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে আৰু এই বিশ্লেষণৰ পৰা গৌৰৱ গগৈৰ এটা এডভান্টেজ আছে বুলিও বিভিন্নজনে ক'ব খোজে যোৰহাট সমষ্টিটোত সদায় প্ৰতিদ্বন্দিতা হৈ আহিছে 2019 চনতো প্ৰতিদ্বন্দিতা হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ মাজত 2019 চনত তপন গগৈয়ে লাভ কৰিছিলে 2019 চনত তপন গগৈয়ে লাভ কৰিছিলে 5.3 লাখ ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে এইজন হৈছে তপন গগৈ হৈছে বিজেপিৰ প্ৰাৰ্থী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে সুশান্ত বুঢ়াগোহাঁয়েও লাভ কৰিছিলে প্ৰায় 4.6 লাখ ভোট গতিকে ভোটৰ মাৰ্জিন আছিল কংগ্ৰেছ বনাম বিজেপিৰ মাজত প্ৰায় 83,000 গতিকে 17 তেতিয়া ভোটাৰৰ সংখ্যা কম আছিলে তেতিয়া 15 লাখ মান ভোটাৰ্ছ আছিলে গতিকে 15 লাখ ভোটাৰ্ছৰ 2019 যোৰহাট সমষ্টিটোত 83,000 মাৰ্জিনত বিজেপিৰ তপন গগৈ জয়ী হৈছিলে সেইবাৰো কংগ্ৰেছৰ প্ৰাৰ্থীজনে কিন্তু 4,60,000 ভোট পাবলৈ সক্ষম হৈছিলে গতিকে কংগ্ৰেছৰ যদি 2019 যিসকল ভোটাৰ্ছ আছিল সেইসকল ভোটাৰ্ছ ৰিটেইন যদি হৈছে সেইসকলে যদি পুনৰ গৌৰৱ গগৈক মতদান কৰিছে তেতিয়া গৌৰৱ গগৈ জয়ী হোৱাৰ এক অৱকাশ আছে বা এক সম্ভাৱনা আছে 4 জুনলৈ আৰু কিছুদিন অপেক্ষা কিন্তু এই সময়তে জল্পনা কল্পনা বৃদ্ধি পাইছে
বিশেষকৈ কংগ্ৰেছ দলৰ বিশেষকৈ যিসকল চাহ শ্ৰমিকসকল এটা সময়ত কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁলোকে কংগ্ৰেছ দলকে মতদান কৰিছিল কিন্তু এই যি পৰিবেশ পৰিস্থিতি সলনি হৈছিল 2014 চনৰ পৰা মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰা গতিকে যি আমি কংগ্ৰেছ চাহ শ্ৰমিকসকলৰ কথা কলো তেওঁলোকৰ পৰিসংখ্যাৰ কথা কলো চাহ শ্ৰমিকসকলৰ সংখ্যা যোৰহাট সমষ্টিটোত প্ৰায় 5 লাখ এই 5 লাখ লোকেও নিৰ্ণায়ক ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে বন কৰিব নামনি অসম আৰু উজনি অসমৰ জনবিন্যাস পৃথক আৰু যি নিৰ্বাচনী প্ৰচাৰৰ ধৰণ সেই ধৰণো পৃথক নামনি অসমত যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা হয় অনুৰূপ ধৰণে নিৰ্বাচনী প্ৰচাৰ যদি উজনি অসমত চলোৱা হয় উজনি অসমৰ লোকসকলে গ্ৰহণ নকৰিবও পাৰে মাজুলীত আমি ইতিমধ্যে কৈছোৱে 1.3 লাখ ভোটাৰ্ছ আছে সেই মাজুলীত পূৰ্বতে আৰম্ভণিতে বিজেপিয়ে 60,000 ভোটত লিড ল'ব বুলি ভাবিছিলে স্থানীয় বিজেপিৰ লোকসকলে স্থানীয় বিজেপিৰ যি নেতা তেওঁলোকে ভাবিছিলে কিন্তু মাজুলীৰ যি নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্ব প্ৰাক্তন মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালক দিয়া হোৱা নাছিল ইয়াৰ বিপৰীতে গুৱাহাটী বা নামনি অসমৰ বা মধ্য অসমৰ নেতাসকলে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে মধ্য অসম বা নামনি অসমৰ নেতাসকলে বিজেপিৰ নেতাসকলে মাজুলীত যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই ধৰণৰ নিৰ্বাচনী প্ৰচাৰ মাজুলীৰ লোকসকলে গ্ৰহণ কৰা নাই বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে গতিকে সেই দৃষ্টিৰ পৰা সেই ফালৰ পৰা গৌৰৱ গগৈৰ এটা এডভান্টেজেছ পজিশন আছে কিন্তু ইয়াৰ বিপৰীতে মই পুনৰ কৈছো তপন গগৈ নিৰ্বাচনৰ পূৰ্বে এটা দুৰ্ঘটনা হৈ তেওঁ ভৰিত আঘাত পাইছিলে আৰু ভৰিৰ চিকিৎসাৰ কাৰণে তেওঁ উৰা মাৰিছিল দিল্লীলৈ আৰু যি সময়ত বিজেপিয়ে অসমত আন্তঃগাঁথনিৰ উন্নয়নৰ বা অসমত উন্নত মানদণ্ডৰ হস্পিটাল বা যোৰহাট বা মূলমূল অসমৰ চহৰকেইখনত উন্নত মানদণ্ডৰ হস্পিটাল নিৰ্মাণৰ কথা কৈ আছিল সেই সময়ত বিজেপিৰ যোৰহাটৰ আউটগোয়িং এমপি জনে নিজৰ চিকিৎসাৰ কাৰণে দিল্লীলৈ উৰা মাৰিবলগীয়া হৈছিল এই বিষয়টোৱে কিন্তু বিভিন্ন ভোটাৰৰ মাজত চৰ্চা লাভ কৰিছিলে আৰু এই বিষয়টোৱে এটা এডভান্টেজ গৌৰৱ গগৈক নিদিয়া নহয় ইয়াৰ বিপৰীতে কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ সমস্ত তন্ত্ৰ নামি গৈছিল গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ গতিকে বিজেপি এটা শক্তিশালী দল সুসংগঠিত দল ধনবল বাহুবলেৰে পৰিপুষ্ট বিজেপি দল গতিকে তেনে ক্ষেত্ৰত বিজেপিৰ এজন প্ৰাৰ্থী হিচাপে তপন গগৈৰ সেই এডভান্টেজটো আছিলে ধনৰ এডভান্টেজ আছিলে বা ইলেকশ্যন মেচিনাৰী এডভান্টেজটো আছিলে গতিকে সেই দৃষ্টিৰ পৰা তপন গগৈ জয়ী হোৱাৰ সম্ভাৱনা কম নহয় গতিকে গোটেই পৰিসংখ্যাবোৰ আমি বিশ্লেষণ কৰিলো পুনৰ কৈছো যোৰহাট সমষ্টি এটা ঐতিহ্যমণ্ডিত সমষ্টি 1952 চনত দেৱেশ্বৰ শৰ্মা জনমভূমি কাকতৰ প্ৰপাৰেটৰ তেওঁ জয়ী হৈছিলে কংগ্ৰেছ নেতা তথা স্বাধীনতা সংগ্ৰামী মফিদা আহমেদ 1957 চনত জয়ী হৈছিলে তেওঁ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা সাংসদ আৰু তাৰ পিছত তৰুণ গগৈৰ সমষ্টি আছিলে বিকে হেণ্ডিকৰ সমষ্টি আছিলে 2014 চনৰ প্ৰায় সমষ্টিটো বিজেপিৰ দখলত আছে ইয়াৰ পূৰ্বে এই সমষ্টিটো মূলতঃ কংগ্ৰেছৰ দখলত আছিল কংগ্ৰেছৰ দুৰ্গ বুলি ক'ব লাগিব আহোমৰ শেষৰখন ৰাজধানী যোৰহাট তাৰ পিছত ইয়াণ্ডাবু চুক্তি হৈছিলে গতিকে আহোমৰো প্ৰভাৱ যোৰহাট সমষ্টিটোত আছে এতিয়া আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ সন্মুখত যিকেইজন প্ৰাৰ্থী আছিল গোটেইকেইজন আহোম সম্প্ৰদায়ৰ প্ৰাৰ্থী গতিকে তেওঁলোকে কাক ভোট দিছে ইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব উৎকণ্ঠাৰ অন্ত পৰা নাই বিভিন্নজনে ক'ব খোজে বিভিন্ন ভোটাৰ ৰাইজৰ আমি যেতিয়া প্ৰতিক্ৰিয়া লৈছিলো তেওঁলোকে ক'ব বিচাৰিছিলে তেওঁলোকে এনে এজন সাংসদ বিচাৰে যিজন সাংসদে তেওঁলোকৰ বিষয়সমূহ তেওঁলোকৰ সমস্যাসমূহ দিল্লীৰ মসনদত সাবলীলভাৱে হিন্দী আৰু ইংৰাজীত উত্থাপন কৰিব পাৰিব ইয়াৰ বিৰুদ্ধে বিজেপিয়ে কৈছিলে বিজেপিৰ প্ৰত্যাহ্বান আছিলে বা বিজেপিৰ যুক্তিটো আছিলে গৌৰৱ গগৈয়ে ইংৰাজী ক'ব জানে হয় অসমীয়া হিন্দী ক'ব জানে হয় কিন্তু অসমৰ কেইটা সমস্যা তেওঁ দিল্লীৰ মসনদত বা লোকসভাৰ মজিয়াত উত্থাপন কৰিছে বা কথা ক'ব জানিলেই ইংৰাজী আৰু হিন্দী ক'ব জানিলে এজন সাংসদ ভাল সাংসদ হ'ব পাৰে নেকি এনেবোৰ প্ৰশ্ন কিন্তু বিজেপিৰ পৰা উত্থাপন কৰা হৈছিল এতিয়া এটা মূল বিষয় আৰু এটা জড়িত হৈ পৰে এজন যদি সাংসদে লোকসভাৰ মজিয়াত হিন্দী আৰু ইংৰাজী ক'ব নাজানে দিয়া সমস্যাটো আমাৰ গোটেই যি স্কুলৰ প্ৰক্ৰিয়াটো স্কুলৰ সিস্টেমটো সেই সিস্টেমৰ লগত যি সকল শিক্ষকৰ পৰা তেওঁলোক ইংৰাজী আৰু হিন্দী শিকিছিল সেই সকলে তেওঁলোকক ভালকৈ শিকোৱা নাছিল বা তেওঁলোকে শিকা নাছিল এনে ধৰণৰ কথাও ভোটাৰ মাজত চৰ্চিত হৈছিল গতিকে উৎকণ্ঠাৰ অন্ত 4 জুন তাৰিখে পৰিব আৰু বেছি দিন নাই আমিও গম পাম আপোনালোকেও গম পাব কিন্তু জল্পনা কল্পনাৰ অন্ত পৰা নাই বিশ্লেষণ চলি আছে বিভিন্নজনে বিভিন্ন বিশ্লেষণ আগবঢ়াইছে সৰ্বভাৰতীয় পৰ্যায়তো বিশ্লেষণ চলি আছে সমষ্টিৰ পৰ্যায়তো বিভিন্ন ধৰণে বিশ্লেষণ চলি আছে আমি অৱকাশ পালো যোৰহাট সমষ্টিটোৰ এই সন্দৰ্ভত এক বিশ্লেষণ আগবঢ়াবলৈ নিৰ্বাচনী যুঁজখন টাইট তুমুল যুঁজ হৈছে দুইজনৰ মাজত আৰু পুনৰ কৈছো যিজনেই জয়ী হ'ব কম মাৰ্জিনত
কম ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু সেই ভোটৰ ব্যৱধান 16 পৰা 20,000 হে মাথোত থাকিব এতিয়া অপেক্ষা কৰক 4 জুন তাৰিখে অন্তিম হাঁহি কোনে মাৰিব নিৰ্বাচনত কোনে জয়ী হ'ব গৌৰৱ গগৈ নে তপন গগৈ মই পুনৰ কৈছো যুজখন গৌৰৱ গগৈ বনাম বিজেপি হৈছিল গৌৰৱ গগৈ বনাম তপন গগৈ হোৱা নাছিলে নিৰ্বাচনী প্ৰচাৰত খুব বেছিকৈ তপন গগৈক দেখাও পোৱা হোৱা নাছিলে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে কৰিছিলে নিৰ্বাচনী সভা কৰিছিলে গতিকে কিন্তু গৌৰৱ গগৈ কিন্তু ইয়াৰ বিপৰীতে ডাঙৰ নিৰ্বাচনী সভা কৰা নাছিলে মাত্ৰ প্ৰিয়ংকা গান্ধী দিল্লীৰ পৰা গৈ গৌৰৱ গগৈ হৈ এখনে নিৰ্বাচনী প্ৰচাৰ সভা কৰিছিলে আনহাতে গৌৰৱে ঘৰ প্ৰতিখন ঘৰলৈ গৈ বেন টু বেন বা হাউস টু হাউস প্ৰচাৰতহে তেওঁ লিপ্ত হৈছিলে প্ৰিয় দৰ্শক আপোনালোকৰ মন্তব্য কি আপোনালোকে কেনেজন সাংসদ বিচাৰে আপোনালোকে স্বাভাৱিকতে বিচাৰিব এজন সাংসদ যিজনে আপোনাৰ সমস্যাসমূহ দিল্লীত উপস্থাপন কৰিব এখন চৰকাৰ বিচাৰিব যিখন চৰকাৰে ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী কৰিব এনে এক শক্তিশালী বিৰোধী বিচাৰিব যি গণতন্ত্ৰক শক্তিশালী কৰিব মন্তব্য কৰক আপোনালোকে কি বিচাৰে বা পৰৱৰ্তী সময়ত আমাৰ পৰা কি ধৰণৰ বিশ্লেষণ বিচাৰে মন্তব্য কৰক আমাৰ সৈতে ইউটিউব আৰু ফেসবুক পেজৰ যোগেদি ইউটিউব চেনেল আৰু ফেসবুক পেজৰ যোগেদি সংযুক্ত হওক কমেন্ট সেকশনত মন্তব্য কৰক আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি আৰু নিৰ্বাচনৰ সকলো বাতৰিৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ